হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ খুব ধুনীয়া এটা ডিজাইন লৈ আহিছোঁ আৰু ট্ৰেণ্ডিঙত চলি থকা DTF ষ্টিকাৰসমূহ দেখি সকলো আপ্লুত হৈছে নহয়নে? আৰু মোবাইল খুলিবই নোৱাৰি, চাৰিওফালে খালি DTF ষ্টিকাৰ প্ৰথমতে কৰি থকা সকলে এতিয়া বিক্ৰীত লাগিছে। আৰু ইমান বেছি ট্ৰেণ্ডিং যে কিছুমান ফুল অৱশ্যে দেখিয়ে ভাল লাগি গৈছে। আৰু কি হৈছে জানেনে, ইমান বেছি মানে জনপ্ৰিয় হৈ গৈছে। প্ৰত্যেকগৰাকী মহিলাৰ গাত যদি একে ফুল হৈ যায় কেনেকুৱা লাগিব, আকৌ লাহে লাহে সকলোবোৰ হেৰাই যাব। আৰু DTFৰ ষ্টিকাৰৰ যিবিলাক খুব ধুনীয়া ধুনীয়া ফুলসমূহ, বিশেষকৈ কপৌ ফুল বা এনেকুৱা ধৰণৰ খুব ধুনীয়া ধুনীয়া মানে ডিজাইনসমূহ, যিবিলাক মানে খুব মিহি কামবিলাক, যেনে আপোনাৰ সোণাৰু ফুল বা তেনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ষ্টিকাৰ আছে। ভাল কোৱালিটিৰ হ'লে আপোনালোকে লগাওক আৰু বহুদিন যাব। আৰু যদি কোৱালিটি ভাল নহয় তেনেহ'লে সোনকালে ৰং গুচি যাব। আৰু মই আজি DTF ষ্টিকাৰ লৈ অহা নাই, মই মাত্ৰ সেই তাৰ দি থকা কিছুমান ডিজাইন ইমান ভাল পাইছোঁ, কালেকশ্যন কৰি ৰাখিছোঁ। নিশ্চয় আপোনালোকক ফেব্ৰিকৰ সহায়ত মই কৰি দেখুৱাম। আৰু আজি তেনে এটা ষ্টিকাৰৰ ডিজাইনেই মই লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। ফেব্ৰিক আৰু মুকুতাৰ সহায়ত মই কৰি দেখুৱাইছোঁ। অকণমান ডিজাইন এটা কৰি দেখুৱাম এখন মেখেলা। আৰু আহক ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাজলৈ যাওঁ। এইখিনিতে DTF ষ্টিকাৰ ইমান জনপ্ৰিয় হৈ গৈছে, এতিয়া দেখি আচৰিত লাগিছে। একেবাৰে মানে হিচাপ নাইকিয়া ধৰণে মানে মোবাইলটো খুলিবই নোৱাৰে প্ৰত্যেকগৰাকী মানুহে। বিক্ৰীটো লাগিছে, কৰাটো লাগিছে, প্ৰত্যেকৰ গায়ে এতিয়া দেখোন সেই একেধৰণৰ ফুলেই হ'বগৈ। আৰু ফ্ৰেণ্ডছ, এনেকুৱা হৈছে তাৰ কোৱালিটি মেইনটেইনলৈ নাহিব এতিয়া, খালি মানে খুব বিক্ৰীহে হৈছে। আপোনালোকে এইখিনিতে মই কৈ থওঁ, আপোনালোকে চাব ষ্টিকাৰবিলাক কিমান দিন যাব, মানে তাত লিখা আছে ছাইডত কেইবাৰ ধোৱাৰ পিছত এইবোৰ গুচি যাব, ৰং গুচি যাব, কিমান দিন মানে এইবোৰ থাকিব। 2-এদিন পিন্ধিবৰ কাৰণে হয়নে, নে চিৰিয়াছ অলপমান কেইদিনমান ৰাখিবৰ কাৰণে হয়। ষ্টিকাৰবোৰ দামৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এটা আচৰিত লাগিছে, প্ৰথমতে ষ্টিকাৰসমূহৰ 1 মিটাৰ 650 টকা দেখিছিলোঁ, তাৰপৰা 450 টকা দেখিলোঁ, এতিয়া আকৌ 250 টকাটো ষ্টিকাৰ দেখিছোঁ। আচলতে খুব ভাল কোৱালিটিৰ হ'লে নিশ্চয় দাম হ'ব। আৰু সেই তেনেকুৱা ধৰণৰ ষ্টিকাৰবিলাক ল'বলৈ চাব। আৰু এটা ডাঙৰ কথা, এতিয়া ইমান মানে বিশেষকৈ ইস্ত্ৰি হিট দিলেহে মানে ষ্টিকাৰটো মানে বহুত কাঢ়া, মানে হিট দিলেহে মানে ষ্টিকাৰটো কাপোৰত লাগে। আৰু সাৱধানতা অৱলম্বন কৰিব লগা হয়। ষ্টিকাৰটো লগোৱাৰ লগে লগে আপোনাৰ ইমান হেভি হিট দিয়া হয় ওপৰত, আৰু বাৰে বাৰে ঘঁহি থাকিব লগা হয়। লাইনৰো কথা আছে দিয়কচোন, কেতিয়াবা কোনোবা সময়ত কাৰেণ্ট নাথাকে। আকৌ সৰু ল'ৰা ছোৱালীৰ পৰা আপোনালোকে সাৱধান থাকিব। ষ্টিকাৰটো যেতিয়া ব্যৱহাৰ কৰিব, খুব কাঢ়াকৈ যেতিয়া ইস্ত্ৰি মাৰিব, তেনেকুৱা সময়ত সৰু ল'ৰা ছোৱালী যেতিয়া ফুলটো দেখি বা ধুনীয়া ডিজাইনটো দেখি আপ্লুত হয়, নিজেই কৰিবলৈ গ'লেতো সাৱধান হ'ব লাগিব। সেইখিনি চাব। আৰু ভাল লাগিছে, বহুতে ধুনীয়া ধুনীয়া ডিজাইনসমূহ কৰি আছে, দেখিয়ে ভাল লাগে কাপোৰসমূহ। আৰু একেই হৈ গ'লে অৱশ্যে বেয়া লগা হ'ব। আৰু ময়ো মানে অৰ্ডাৰ দিছিলোঁ এযোৰ কৰিম বুলি, মই বেছি নকৰোঁ, এযোৰ বা দুযোৰ কাপোৰ মাত্ৰ কৰিম। কৰি চাম, আপোনালোকক নিশ্চয় পিছত কেতিয়াবা দেখাম। আৰু মই আচলতে DTFৰ এই ফুলসোপা, যিমান ফুলবোৰ দেখিছোঁ সেইবোৰ মানে ৰিয়েলিষ্টিক কাৰণে খুব মানে আপ্লুত হৈছোঁ দেখি। আৰু মই ভাবা নাই সেইবোৰ গোটেই ইস্ত্ৰি কৰি বহাই যাম বুলি। মই যিহেতু কালাৰ কৰি ভাল পাওঁ, ফেব্ৰিক কৰি ভাল পাওঁ জানে। আৰু সেই ডিজাইনসমূহ মই কালেকশ্যন কৰি ৰাখিছোঁ। তাৰে দুটামান ডিজাইন মোৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম। সেই ডিজাইনকেইটাৰে সৈতে কম দিনৰ ভিতৰতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। একেই কৰিবলৈ ট্ৰাই কৰিম। আৰু আমি যিহেতু প্ৰেছ কৰিব নালাগে, ইস্ত্ৰি কৰিব নালাগে, ব্ৰাছৰ সহায়ত কৰিম। আৰু সেইটো দিন যাব। আৰু এই ষ্টিকাৰসমূহ আপোনালোকৰ দিন যাব, নোযোৱা নহয়। কিছুমান ষ্টিকাৰ খুবেই ভাল থাকে, তাত ম্যাদ থাকে, সেই ম্যাদটো আপোনালোকে চাই পেলাই ব্যৱহাৰ কৰিব। আৰু ইমান বেছি একে ফুলৰ কাপোৰ পিন্ধি পেলাই যেতিয়া ওলাই যাব ভালো নালাগে। চাই চিন্তি যিখিনি আপোনালোকে নোৱাৰে কৰিব, তেনেকুৱা ধৰণৰ ষ্টিকাৰসমূহ ব্যৱহাৰ কৰি ফুলসমূহ আনকমন আৰু খুব ধুনীয়া ধুনীয়া তেনেকুৱা ডিজাইন কৰি আপোনালোকে ল'ব পাৰিব। আৰু এতিয়াতো চবৰে বেলেগ বেলেগ দাম, বেলেগ বেলেগ ডিজাইন, মানে গোটেই মোবাইল খুলিব নোৱাৰা অৱস্থা হৈ গৈছে সেই ষ্টিকাৰসমূহৰ পৰা। মই সেই ষ্টিকাৰটো চাই তেনেকুৱা ধৰণৰ ফুল এপাহ মোৰ ভাল লাগিল। আৰু তেনেকুৱা এপাহকে আজি মই ফেব্ৰিক আৰু মুকুতাৰ সহায়ত কৰিবলৈ ট্ৰাই কৰিছোঁ। আহক কেনেকৈ কৰিছোঁ ভিডিঅ'টোৰ মাজলৈ যাওঁ। ফ্ৰেণ্ডছ, এয়া DTFৰ ষ্টিকাৰ, আৰু খুব ভাল লগাৰ কাৰণে মই এনেকৈ সাঁচি ৰাখিছোঁ। নিশ্চয় এয়া ডিজাইন কৰি আপোনালোকৰ ওচৰলৈ লৈ আহিম বুলি কৈছোঁৱে। আৰু ধুনীয়া ধুনীয়া ডিজাইনৰ কেইখনমান মই এনেকৈ সাঁচি ৰাখিছোঁ। ফেচবুকৰ পৰাই সাঁচি ৰাখিছোঁ, বিভিন্নজনে দি আছে, তাৰ পৰাই থৈ দিছোঁ। নিশ্চয় আপোনালোকৰ মাজলৈ লৈ আহিম। আজি মই আপোনালোকৰ ওচৰলৈ হেণ্ডমেড মিক্স পাট এযোৰ কাপোৰ লৈছোঁ, তাৰে মেখেলাখনত ডিজাইন কৰি দেখুৱাম। আৰু এই ডিজাইনটো কৰিবৰ কাৰণে DTFৰ ফুল এটাই লৈছিলোঁ। আৰু এই ফুলটো চাওকচোন,
তাৰ ষ্টিকাৰৰ এটা ফুল একদম চিম্পল ফুল এটা এনেকৈ মই বহীত আঁকি পেলাই অংকন কৰি লৈছিলোঁ মেখেলাখনত। আৰু এয়া হোৱাইট কালাৰ দি পেলাই প্ৰথমতে এডাল মিহি ব্ৰাছৰ সহায়ত ফুলপাহৰ এনেকৈ কালাৰ দি লৈছিলোঁ। আৰু ধুনীয়াকৈ হোৱাইট কালাৰ দিয়াৰ পিছত আপোনালোকে দেখা পাইছে এয়া অলপ পিছত কালাৰ দিলে বেছি ধুনীয়া লাগে। ৰেড কালাৰৰ আছিলে ফুলপাহ, তাৰপিছত মই হোৱাইটৰ ওপৰত ৰেড দি দিছিলোঁ আৰু এনেকুৱা পাতৰ অংশসমূহতো হোৱাইট কালাৰ দি দিছিলোঁ আৰু গোটেই ফুলকেইপাহত এনেকৈ হোৱাইট কালাৰেৰে ভৰাই লৈছিলোঁ যাতে মোৰ পিছত কালাৰ কৰিলে আৰু উজ্জ্বল হয়। আৰু ফুলপাহ অৱশ্যে মই নিজে অংকন কৰা নহয়, মই কৈছোঁ আপোনালোকৰ সেই ষ্টিকাৰসমূহ দেখা পাই পেলাই ফুলপাহ বহুত দিনৰ আগতে মই সাঁচি ৰাখিছিলোঁ আৰু এই ফুলপাহকে মই মেখেলাখনত নিজে অংকন কৰিম বুলি ভাবিছিলোঁ। ইয়াত কোনো ধৰণৰ ইস্ত্ৰি কৰা নাই বা কোনো ধৰণৰ তেনেকুৱা মানে DTFৰ ষ্টিকাৰ লগোৱা নাই। মই নিজে ব্ৰাছৰ সহায়ত একেটা ডিজাইনকে কৰি পেলাই চাইছোঁ যে কেনেকুৱা হয়, পাৰিম নে নোৱাৰিম চাওঁচোন। ভাবিলোঁ ডিজাইনটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, সেইকাৰণে ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু এনেকৈ ট্ৰাই কৰিম ধুনীয়া ধুনীয়া ডিজাইনসমূহ মানে আপোনালোকৰ মাজলৈ লৈ আহি থাকিবলৈ। আজিও এই মানে ডিজাইনটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। অকণমান ইউনিক হৈছে আৰু হাতেৰে কৰা। দেখাততো আজিকালি একেবাৰে সহজতে কামবিলাক হৈয়ে যায়, কিন্তু অকণমান মেহনত কৰিলেও যে তেনেকৈ আমি কৰিব পাৰোঁ, সেইকাৰণে আচলতে ভিডিঅ'টো কৰি আপোনালোকক দেখুৱালোঁ। এতিয়া ফ্ৰেণ্ডছ প্ৰত্যেক পাহ ফুলতে মই হোৱাইট কালাৰটো দি দিছোঁ ব্ৰাছৰ সহায়ত। আৰু হোৱাইট কালাৰটো দি দিয়াৰ লগে লগে মানে পিছত কালাৰ কৰিলে ধুনীয়াকৈ ডাঠ হয়, সেইকাৰণে আচলতে হোৱাইট কালাৰ দিছোঁ। তাৰপিছতে ৰেড কালাৰটো লৈছোঁ, ৰেড কালাৰটো তাৰ ওপৰে ধুনীয়াকৈ লগাই দিম। মই ইমান দেখুৱাই নাথাকোঁ, আপোনালোকে নিশ্চয় বুজি পাইছে। হোৱাইট কালাৰৰ ওপৰত ৰেড কালাৰ দিয়াৰ পিছত মই ডিজাইনটো কৰিম আৰু ডিজাইনটো কৰাৰ পিছত মই কেনেকৈ সেই ষ্টিকাৰখনৰ নিচিনা কৰিম তাকে অলপ ট্ৰাই কৰিম, আপোনালোককো দেখুৱাম। আৰু এয়া সম্পূৰ্ণ হৈ গ'ল হোৱাইট কালাৰ দিয়াটো। তাৰপিছত ৰেড কালাৰ দিয়াৰ পিছত আমাৰ ডিজাইনটো সম্পূৰ্ণ হৈছিল। প্ৰথমতে মই আপোনালোকক ইউনিক লুকটো দেখুৱাই লৈছোঁ। অলপ ষ্টিকাৰৰ নিচিনা লাগিছেনে নাই আপোনালোকে প্ৰথমতে চাওকচোন। আৰু হোৱাইট কালাৰটো সম্পূৰ্ণ হৈ গৈছে, চবতে দিছোঁ চাওকচোন মেখেলাখনৰ। আৰু এয়া চাওক, আৰু ষ্টিকাৰ আমি প্ৰিজ দি লগোৱাৰ নিচিনা হৈছেনে নাই আপোনালোকে মন কৰকচোন। হয়তো কোনোবাই ভাবিব পাৰে নাই লগা, কিন্তু দেখাত তেনেকুৱাও লাগিছে নহয়নে? ট্ৰাই কৰিলে আৰু ধুনীয়া হ'ব। ফ্ৰেণ্ডছ, এই ডিজাইনটো কৰিবৰ কাৰণে মাত্ৰ দুটা কালাৰ ব্যৱহাৰ কৰিছিলোঁ, ৰঙা আৰু এয়া দেখিছে বগা। আৰু এয়া ৰঙা আৰু বগা এনেকৈ দিয়াৰ পিছত ফুলৰ ডিজাইনটো হৈ গৈছিল। পাতৰ অংশসমূহ পিছত কৰিছিলোঁ। প্ৰথমতে এনেকৈ ৰঙা ৰং দিয়াৰ পিছত শুকাই গৈছিল, তাৰপিছত মাজে মাজে এয়া গল্ডেন গ্লিটাৰ দি চাইছিলোঁ। তাৰপিছত ভাবিলোঁ মুকুতাৰ ব্যৱহাৰ কৰোঁ, যিহেতু আমাৰ ষ্টিকাৰবিলাকত দেখা পাওঁ যে মণি বা মুকুতা লগাই দিয়াৰ কাৰণে বেছি ধুনীয়া লাগে। আৰু মই ইয়াত একেবাৰে স্থায়ীভাৱে তেনেকৈ ট্ৰাই কৰিছোঁ। আৰু আপোনালোকে দেখিছে এয়া মুকুতাৰ লেচ মানে পাৰ্ল লেচ। আগতে বিভিন্ন ধৰণৰ কাম কৰি আপোনালোকক দেখুৱাইছোঁ। এই পাৰ্ল লেচৰ পৰা মিহিকৈ এই এটা অংশ কাট কৰি পেলাই মই মুকুতাখিনি উলিয়াই লৈছিলোঁ। আৰু এটা এটাকৈ দিম বুলি ভাবিছিলোঁ, বেছি মানে হেভি হৈ যায়, দেখিবলৈ বেয়া লাগে, সেইকাৰণে অলপ লাইট এনেকুৱা লেচৰ পৰাই কাট কৰি পেলাই দেখিছে, কাট কৰি পেলাই লৈ সেই ফুলৰ পাহিসমূহ য'ত য'ত দিয়া আছে তাত আঠাৰ সহায়ত, এইটো আঠা প্ৰত্যেকবাৰে আপোনালোকে দেখি আছে আঠাটো ব্যৱহাৰ কৰিছোঁ। এই আঠাটো এনেকৈ ধুনীয়াকৈ দি লোৱাৰ পিছত এয়া চাওক, পাৰ্ল লেচডালৰ সেই এটা অংশ কাট কৰাৰ পিছত এনেকৈ আঠাই ধুনীয়াকৈ লগাই দিয়াৰ পিছত আমাৰ ডিজাইনটো সম্পূৰ্ণ হৈছিল। সেই ফুলপাহো তেনেকৈয়ে আছিলে, চাইডে চাইডে মুকুতা লগাই দিয়াৰ দৰে আছিলে। আৰু ইয়াত মই প্ৰেছ নকৰাকৈ এনেকৈ কৰি পেলাই তেনেকুৱা নিচিনা ফুল কৰিবলৈ ট্ৰাই কৰিছোঁ। কিমান দূৰ সফল হৈছোঁ নাজানো, কিন্তু ট্ৰাই কৰিলে হ'বগৈ তেনেকুৱা। এতিয়া প্ৰথম কৰিছোঁ, আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট কৰিব। আৰু এয়া বহুত দিনলৈকে একো নহয়, ধুলেও একো নহয়, ইস্ত্ৰি মানে প্ৰয়োজন নাই। আৰু ইয়াতে মই যিহেতু একেবাৰে নিজৰ হাতেৰে এটা ধুনীয়াকৈ ডিজাইন কৰি দেখুৱালোঁ, একেটা ফুলৰ ডিজাইনে। আৰু এনেকৈ কাট কৰাৰ পিছত কেঁচি এখনৰ সহায়ত প্ৰত্যেকটো ফুলৰ পাহিত এনেকৈ সৰু সৰুকৈ এই মুকুতাৰ মানে সেই লেচখিনিৰ পৰা কাট কৰি পেলাই চাইডে চাইডে লগাই দিছিলোঁ। আৰু অকণমান মেহনত হৈছিল অৱশ্যে, যিহেতু এডাল এডাল লেচৰ পৰা মিহি মিহি আকৌ এডাল উলিওৱা, তাৰপিছত আঠা লগোৱা, তাৰপিছত আকৌ এনেকৈ ডিজাইন কৰা। যিহেতু ডিজাইনটো ধুনীয়া লাগিছে, স্থায়ী কৰিবৰ কাৰণে আচলতে মই এনেকৈ কৰি চাইছিলোঁ। আৰু এনেকৈ কৰাৰ পিছত ডিজাইনটো সহজে এৰায়ো নাযায়, যিহেতু আঠা লগাই দিছোঁ। আৰু ইয়াত ভিতৰত কালাৰো দিয়া আছে, কালাৰো নাযায় ফেব্ৰিকৰ। আপোনালোকে জানে এনেকৈ গোটেই
ডাঙৰ ডাঙৰ এনেকৈ পাৰ লেছৰ পৰা মিহি মিহিকৈ কাট কৰি কৰি গোটেই ডিজাইনটো সম্পূৰ্ণ কৰিছিলোঁ। অকণমান আপোনালোকক দেখুৱাই দিছোঁ, গোটেই ফুলখিনি দেখুৱাই থাকিলে যথেষ্ট সময় ল'ব। আৰু মই অৱশ্যে এইযোৰ কাপোৰ মেখেলা চাদৰ কৰা নাই, মাত্ৰ মেখেলা এখন কৰি চাইছোঁ। যদি ডিজাইনটো মোৰ ভাল লাগে তেতিয়াহে মই সম্পূৰ্ণ এযোৰ কাপোৰ কৰিম। এতিয়া আপোনালোকক নকওঁ কৰোঁ নে নকৰোঁ, যিহেতু ডিজাইনটো মানে ভাল লগা হৈছে, পিছলৈ চাগৈ ভাবিব পাৰোঁ এইযোৰ কাপোৰ কৰিম বুলি। এতিয়া এনেকৈ আপোনালোকক দেখুৱালোঁ, মনলৈ অহা এটা ধুনীয়া ডিজাইন। আৰু অৱশ্যে এই ডিজাইনটো মই কৈছোঁৱে দেখা পাই পেলাই কৰিছোঁ, কিন্তু এনেকৈও যে কৰিব পাৰি সেইটো আইডিয়াটো মোৰ নিজৰ আইডিয়া হয়, যে এইটো এনেকৈ কৰিলে দেখোন সেই ফুলপাহৰ নিচিনা লাগিব পাৰে। অলপ চালোঁ আৰু ৰংখিনি মানে আৰু ধুনীয়াকৈ মিলাব লাগিব মিহি ব্ৰাছৰ সহায়ত। মই ট্ৰাই কৰিম, আপোনালোকক দেখুৱাইছিলোঁ যিকেইটা ফুল, সেইকেইটা ফুলৰ এযোৰ কাপোৰ কৰি আপোনালোকক দেখুৱাবলৈ নিশ্চয় ট্ৰাই কৰিম, কৈছোঁ আপোনালোকক। আৰু এনেকৈ ফ্ৰেণ্ডছ মুকুতা আৰু মানে ফেব্ৰিকৰ সহায়ত এই ডিজাইনটো সম্পূৰ্ণ কৰিলোঁ। আৰু দেখুৱাই আছোঁ, যিহেতু এপাহ ফুল সম্পূৰ্ণ হোৱা নাই সেইকাৰণে দেখুৱাই আছোঁ। এই ফুলপাহৰ ধৰণে গোটেই মানে ডিজাইনটো কৰি যাম, আঠা লগাই যাম আৰু এনেকৈ লেচবোৰ চাইডে চাইডে দি যাম। ফ্ৰেণ্ডছ এতিয়া চাওক ফুলৰ পাহিটো সম্পূৰ্ণ হৈছেগৈ, প্ৰায় হৈছেগৈ। আৰু এনেকৈ মুকুতাসমূহ লগাই লগাই গৈ আছোঁ আঠাৰ সহায়ত, আৰু ধুনীয়াকৈ ডিজাইনটো সম্পূৰ্ণ হৈছেগৈ। আৰু এনেকৈ গোটেই ফুলৰ পাহিসমূহ কৰি যাম। এয়া চাওক ফ্ৰেণ্ডছ, এটা পাহি সম্পূৰ্ণ হৈ গ'ল। আৰু এনেকৈ ফুলৰ পাহিটো সম্পূৰ্ণ প্ৰত্যেকটো ফুলতে কৰিম। আৰু এনেকৈ কৰাৰ পিছত ইয়াতে এয়া গ্ৰীণ কালাৰ আৰু কি কালাৰ দিলে ভাল লাগে এটা পাত দি চাইছিলোঁ। আৰু এনেকৈ গোটেই ফুলৰ পাহখিনি মানে চাইডে চাইডে মুকুতাখিনি লগোৱাৰ পিছত তাৰপিছতহে মই পাতৰ অংশসমূহলৈ আহিম। আৰু মাজত যিখিনি ঠাৰি অংশ আছিল তাত গল্ডেন গ্লিটাৰ দি দিছোঁ, এয়া দেখা পাইছে। আৰু পাতৰ চাইডে চাইডে যিহেতু ইয়াত ভিতৰত গ্ৰীণ আৰু য়েল্লো দিম, সেইকাৰণে ইয়াত গল্ডেন মানে এয়া ঠাৰি অংশসমূহক গল্ডেন গ্লিটাৰ দি পেলাই সম্পূৰ্ণ এয়া ৰেডি কৰি লৈছোঁ। আৰু ইয়াতে গম পাইছে গল্ডেন গ্লিটাৰ শুকোৱাৰ পিছতে আচল চিগনাটো আহে, মই দি চাইছিলোঁ। আৰু পাৰ্লখিনি লগাই দিয়াৰ লগে লগে এটা ইউনিক লুক আহিছে, দেখাত ষ্টিকাৰ যেন লাগিব, নিশ্চয় লাগিব মানে যেতিয়া সম্পূৰ্ণ হ'ব আপোনালোকে চাব। আৰু বেলেগ ডিজাইন কৰিলে হয়তো বেছি ধৰা পৰিব, আপোনালোকে যিখিনি মানে সকলোৱে ব্যৱহাৰ কৰিছে সেই ডিজাইনখিনি কৰিলে দেখা পাব। ফ্ৰেণ্ডছ আকৌ এয়া পাতৰ অংশৰ কাৰণে গ্ৰীণ, ডিপ গ্ৰীণ, লাইট গ্ৰীণ, য়েল্লো এনেকৈ লৈছোঁ। আৰু এডাল মিহি ব্ৰাছৰ সহায়ত পাতৰ অংশসমূহ কৰি যাম। আৰু পাতৰ অংশসমূহ বৰ বেছি পাত দিয়া নাই, মাত্ৰ 2-3টা পাতহে দিয়া হৈছে, বেছিকৈ দিয়া নাই। যিহেতু ডিজাইনটো অকণ মেহনতি আছিল, চাইডে চাইডে ইয়াতে মই মুকুতা কাটি কাটি লগাম বুলি ভাবি লৈছিলোঁ, সেইকাৰণে পাতবিলাকো বেছিকৈ দিয়া নাই। প্ৰথমতে য়েল্লো কালাৰটো পাতৰ অংশসমূহত সানি লৈছিলোঁ, ছাইডত ইয়াত ডিপ গ্ৰীণ দি পেলাই মই পাতৰ অংশসমূহ কৰি গৈছিলোঁ। আৰু এডাল মিহি ব্ৰাছৰ সহায়তে গোটেইখিনি কৰিছোঁ, দেখা পাইছে ফ্ৰেণ্ডছ। এয়া চাওক পাতৰ অংশসমূহত এফালে গ্ৰীণ আৰু এফালে য়েল্লো এনেকৈ দিছোঁ। আৰু ঠাৰি অংশসমূহত এনেকৈ গল্ডেন গ্লিটাৰ আৰু ষ্টিকাৰৰ দৰেই লাগিছে নহয় জানো, আৰু ধুনীয়া হ'ব। এয়া সম্পূৰ্ণ ডিজাইনটো এনেকৈ কৰিলোঁ। আৰু চাদৰ মেখেলা গোটেইযোৰ কৰিলে অৱশ্যে ভাল লাগিব নহয় জানো। আৰু ভাবিলোঁ আপোনালোকৰ লগত এই ডিজাইনটো শ্বেয়াৰ কৰোঁ, আপোনালোকে কেনে পাইছে আৰু ক'ৰ পৰা চাই আছে ধুনীয়া কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, এয়া হৈছে ডিজাইনটোৰ ফাইনেল লুক। আৰু কেনে হৈছে আপোনালোকক 2-3বাৰ সুধিছোঁ, নিশ্চয় ক'ব। আৰু যদি ষ্টিকাৰৰ নিচিনা লাগিছে মই ট্ৰাই কৰিম আৰু এইকেইটা ডিজাইনো আপোনালোকক দেখুৱাবৰ কাৰণে। ফ্ৰেণ্ডছ, আপোনালোকে দেখিলে ডিজাইনটো মেখেলাত কৰিছোঁ। যদি ভাল লাগে মই গোটেই কাপোৰ এযোৰ তেনেকৈ বগাত কৰিবলৈ চাম। আৰু আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব। আৰু DTF দেখিছে কেইটামান মোৰ ভাল লগা ষ্টিকাৰ মই এনেকৈ ফুলকেইটা মানে ফেচবুকৰ পৰাই বহুতে দিয়ে থাকে, যিহেতু মানে ইণ্ডাষ্ট্ৰিও পৰাকৈ মানে চাওঁতে এতিয়া মানে হিচাপ নাই, প্ৰতিটো পেজতে মানে আমি দেখা পাইছোঁ সেই ষ্টিকাৰসমূহ। মই কিছুমান কালেকশ্যন কৰি ৰাখিছোঁ ভাল লগা, নিশ্চয় কৰিবলৈ ট্ৰাই কৰিম ফেব্ৰিকেৰে আৰু এনেকৈ মুকুতা আৰু লেচৰ সহায়ত। আপোনালোকে চাই থাকিব ভিডিঅ'সমূহ, নিশ্চয় লৈ আহি থাকিম। ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।